হাই এভৰিৱান, আজি যাই আছোঁ পাঠশালাৰ ওচৰতে থকা ভোগেশ্বৰ মন্দিৰত। আইটোৰ প্ৰথম মন্দিৰ দৰ্শন। তাইক প্ৰথমতে শিৱ মন্দিৰ দৰ্শন কৰাম বুলি ভাবছিলোঁ যদিও নহ'ল, যিহেতু গাঁৱতে থকা শিৱ মন্দিৰটোত এই দৰ্শন কৰি ল'লোঁ। আৰু এই যাই আছোঁ আমি ৰিধি পূৰা একদম বাহিৰৰ ফালে চাই যাই আছে। প্ৰথম গৈছি না এনেকৈ, তাৰপিছত এই মন্দিৰ যাই পালোঁ। এই মন্দিৰটো স্থাপন হয় এটা কাহিনী আছে। এটা গাঁৱৰে গাই গৰু এটাই সদায় আহি ইয়াতে এই জেগাখিনিত বোলে গাখীৰখিনি দি থৈ যায়। তাৰপিছত গৃহস্থৰ ল'ৰাটোৱে ভাবলাক আমাৰ গৰুটো ক'ত গাখীৰ দি আহি, এদিন চাবা আহিলাক, আহি দেখে ইয়াতে এই জেগাখিনিত গাখীৰখিনি দি থৈ যায়। তাৰপিছত গাঁৱত কথাটো গম পোৱাৰ পাছত গাঁৱৰ ৰাইজে আহি জেগাখিনি খান্দোতে এটা কৃষ্ণ মূৰ্তি পালাক। আৰু তাৰপিছত এই জেগাখিনিত মন্দিৰ ভাগ স্থাপন হ'ল। আৰু এই ভিতৰত দেখছি না সুদা গামচা বান্ধা আছে। ইয়াতে সকলোৱে গামচা নহ'লে ৰুমাল এইগিলাখান বান্ধে। দেখছি না ভিতৰত জেগাই নাই, তাৰমানে চবফালে একদম গামচা ৰুমাল। এই মন্দিৰৰ ভিতৰ ভাগ এনেহেন। আৰু সেইফালে মণিকূটটো আছে। মণিকূটটোৰ ভিতৰত তিৰোতা মানুহ বা ছোৱালী মানুহ যাব নেদে, তাতে ল'ৰা মানুহে যাব পাৰি। আৰু তাৰে কাষতে এটা শিৱ মন্দিৰ, এইটো তাতেও যাই দৰ্শন কৰি ল'লোঁ শিৱ মন্দিৰটোত। আৰু এই তাৰপিছত তাৰ ঘৰত আহি আছোঁ। আৰু ৰিধি আমাৰ টোপনিয়ে গেল।